পাহি ঐ পাহি ক'ত আছ? মোৰ দোকান যাবলৈ দেৰি হৈছে গম পোৱা নাই নেকি তই? বেগটো ইমান দেৰি কিয় লৈ অনা নাই? এই ছোৱালীজনীয়ে ৰাতিপুৱাৰ পৰা কি কৰি থাকে নাজানো আৰু সময়মতে একো এটা বস্তুৱে যোগাৰ দিব নোৱাৰে। পাহি সোনকালে ওলাই আহিছ নে নাই তই? দাদা তই মাতি আছিলি? মই তোৰ মিঠাইখিনি পেক কৰি থাকোঁতে অলপ দেৰি হৈ গ'লো। খং নকৰিবি কিন্তু। কি কথা ক'বলৈ আহিছ তই? তই জাননে নাই মই যে লোকৰ দোকান এখনত কাম কৰোঁ? সময়মতে একো বস্তুৱে যোগাৰ দিব নোৱাৰোঁ। সদায় ৰাতিপুৱা মোৰ বস্তুকেইটা সোনকালে যোগাৰ দিবিচোন। লোকৰ দোকানত মিঠাই বনোৱা কাম কৰোঁগৈ, তেনেকৈ ঘৰখন চলাই আছোঁ। অলপো বুজি নাপাওঁ তই। তোৰ দৰে ভনীয়ে থকাতকৈ নথকাই ভাল। দাদা ইমান সৰু কথাটোতে তই মোক ইমান খং কৰিছনে? গোটেই ঘৰখনৰ কাম কৰোঁ চাচোন। তহঁতলৈ সোনকালে ভাতো ৰান্ধিব লাগে ৰাতিপুৱাই। ইমানখিনি কৰি মেলি কিবা এটা কৰি দিয়াত অলপ পলম হয় আৰু এনেকৈ খং নকৰিবি। এতিয়া এই বেগটো ল, সোনকালে যা তই দোকানলৈ। হ'ব খং কৰিলেও জানো তহঁতৰ স্বভাৱৰ সলনি হ'ব? কোনোদিনেই নহয়। এটা কাম কৰিবি, নবৌয়ে শুই আছে নহয়, উঠিলে চাহ একাপ দিবি। তাইও কামলৈ সোনকালে যাব চাগে। ভাতকেইটা উলিয়াই দিবি আৰু আমাৰ মিকুক চাবি তই ভালদৰে। হ'ব বাৰু দাদা, মই সকলোবোৰ ঠিকমতে কৰিম। এতিয়া এই বেগটো ল আৰু তই যা। দে বেগটো দে, সোনকালে দে, মই যাওঁ। সঁচাকৈ মা দেউতাৰ দৰে এই পৃথিৱীত আৰু কোনো আপোন হ'ব নোৱাৰে। মা জীয়াই থাকোঁতে একো কামেই কৰিবলৈ নিদিয়ে মোক, কিন্তু এতিয়া মই চাকৰণিৰ দৰে ৰাতিপুৱাৰ পৰা গধূলিলৈকে কামেই কৰি থাকিব লাগে। তথাপিও দাদা আৰু নকৈ এষাৰ ভাল মাত নিদিয়ে। কোনো সময়তে মোক কাম কৰা নেদেখে। হে ভগৱান, কিয় বাৰু মোৰ লগত এনেকুৱা হৈছে? মই তেওঁলোকৰ পৰা কেৱল মাত্ৰ অকণমান মৰম বিচাৰোঁ, তাতকৈ আৰু একোৱেই নিবিচাৰোঁ। তাৰমানে এতিয়ালৈকে তোৰ ঘৰৰ কাম বন কৰি একো হোৱাই নাই। এতিয়া তই ঘৰ মচিয়ে আছ। কি যে ছোৱালী আৰু তই। সোনকালেতো তোক উঠি ঘৰৰ কাম বনবোৰ কৰিবলৈ কওঁ, কি কৰি থাক তই? নবৌ, ঘৰৰ বাকী কাম বনবোৰ কৰিলেই, মাত্ৰ ঘৰটো মচিবলৈহে বাকী আছে আৰু সকলোৱে গা ধোৱা কাপোৰখিনি ধুবলৈ বাকী আছে। বাকীবোৰ হৈ গৈছে নবৌ। তুমি উঠিলা বুলি মই গমেই নাপাওঁ নহয়, নহ'লে ইমান সময় মই তোমাক ৰুমত চাহ দি আহিলোহেঁতেন। হ'ব তোক আৰু কিমান ক'ম, ৰাতিপুৱা শুই উঠিয়ে মই চাহ একাপ খাওঁ। তোৰ ইমান দিনে সেই কথাটো মনত নায়েই। সোনকালে সদায় যে চাহ একাপ খাবলৈ মোৰ মন যায়, চাহকাপ যে মোক ৰুমত দিবগৈ লাগে, সেইটো তোৰ কাণ্ড জ্ঞান নায়েই। একো কথাই তোৰ মনত নাথাকে। নবৌ, এনেকৈ খং নকৰিবাচোন। আজি দাদাইও মোক বহুত খং কৰি কৈছে। মতা মাত্ৰে মই আহি বেগটো দিব নোৱাৰিছিলোঁ যে, পাকঘৰৰ কামত লাগি আছিলোঁ। সেয়ে দাদাইও খং কৰিছে। আৰু তুমিও এনেকৈ খং নকৰিবা। আজিৰ পৰা মই এনেকুৱা কেতিয়াও নকৰোঁ। মই তোমাক ৰুমত চাহ দি আহিমগৈ। তোকনো আৰু কথা কৈ কিবা লাভ আছেনে? তোৰ গাতেই নালাগে কথা ক'লে। সোনকালে চাহ একাপ বনাই লৈ আহ আৰু মোৰ কাৰণে ভাত কেইটামানো উলিয়াই দে। মই সোনকালে কামলৈ যাব লাগে। হ'ব নবৌ, মই এতিয়াই তোমাৰ কাৰণে চাহ আনি আছোঁ। তুমি ইয়াতে অলপ বহা। সোনকালে আনগে, মোৰ কামলৈ যাবলৈ পলমেই হৈছে। আৰু শুন, মিকুক ভালদৰে চোৱা চিতা কৰিবি। তাই স্কুল বন্ধ নহয়, ঘৰতে থাকিব, ক'তো যাতে ওলাই নাযায়। আৰু ঘৰলৈ যাতে কোনো নাহে সেই কথা কিন্তু মনত ৰাখিবি। দুৱাৰখন লগাই লৈ দুইজনী ভিতৰতে সোমাই থাকিবি। হ'ব নবৌ, যেনেকৈ কৈছা সকলোবোৰ তেনেদৰেই কৰিম। তুমি বহাই দিয়া, মই চাহ আনোগৈ তোমালৈ। যা সোনকালে আনগে চাহ একাপ। পেহী, তোমাৰ কাম কৰি হোৱাই নাই নেকি? আহা না মোৰ লগত অকণমান খেলিবা। মোৰ অকলে একেবাৰে ভাল লগা নাই। মিকু, এই কাপোৰ কেইটা ধুই ল'লে আজৰি হ'ম আৰু তাৰ পিছতহে তোমাৰ লগত খেলিমগে। তুমি অলপ ৰঙা হৈ যোৱা। পেহী, তুমি ইমান কাম কৰা আমাৰ ঘৰখনত। মা আৰু দেউতাই তথাপিও তোমাক দেখিব নোৱাৰে। মায়েতো কাম কৰিব পাৰে, বহুত দেৰিলৈকে মা শুই থাকে। গোটেই ঘৰখনৰ কাম তুমিয়ে কৰিব লাগে পেহী। মই ডাঙৰ হ'লে তোমাক সহায় কৰি দিম দেই। হ'ব মিকু, মই থাকোঁতে তুমি মোক কামত সহায় কৰি দিব নালাগে। তোমাক মই বহুত মৰমত ডাঙৰ কৰিম, একো কাম কৰিব নালাগে। আৰু এটা কথা কি জানানে? মানুহে কাম নকৰিলে ক'ৰ পৰা খাবলৈ পিন্ধিবলৈ পাব? কাম কৰিবই লাগিব। কাম কৰাটো একো বেয়া কথা নহয় মিকু। হ'লেও পেহী, মোৰ বৰ বেয়া লাগে তোমালৈ। একো নহয় দিয়া। মা দেউতাই তোমাৰ মোক দেখিব নোৱাৰে যদিও তুমি দেখিব পাৰিলেই হ'ল আৰু তুমিয়ে মোক মৰম কৰিবা মিকু। মই তোমাক বৰ ভাল পাওঁ পেহী। তোমাক কিয় মৰম নকৰিম বাৰু? এতিয়া সোনকালে কাপোৰকেইটা ধোৱাচোন, আমি দুইজনী অলপ খেলিবগৈ পাৰিম তেতিয়া। হ'ব বাৰু মিকু, মই সোনকালে কাপোৰকেইটা ধুই লওঁ তেতিয়া। তুমি টিভিকে চাই থাকাকৈ যোৱা, ক'তো ওলাই নাযাবা কিন্তু। নাই পেহী, মই ক'তো ওলাই নাযাওঁ তেতিয়া। তুমি সোনকালে ধুই আহা। তুমি যোৱা তেতিয়া।
দিনটো যে দোকানখনত কাপোৰ চিলাই ভাগৰেই লাগি যায়। এই বাঢ়ীজনী নথকা হ'লে মই আকৌ আহি ঘৰৰ কামবোৰহে কৰিবহিলগীয়া হ'লহেঁতেন। এই থকাৰ কাৰণে বৰ সুবিধাহে হৈছে দেই। ইমানখিনি কাম বনোৱাৰ পৰা সুবিধা হোৱাৰ পিছতো তেখেতে আকৌ তাইক বিয়া দিওঁহে কৰি আছে। দুদিনমান দেৰিকৈ দিবলৈ কৈ আছোঁ, নাই মোৰ কথা নুশুনে। তাই নাথাকিলে আকৌ মই এতিয়া কিমান কাম কৰিব লাগিব। তাই থাকোঁতেই দোকানখনৰ পৰা কেইটামান সৰহীয়াকৈ ইনকাম কৰি লওঁ। ছোৱালীজনীৰ ভৱিষ্যতৰ কথা আছে নহয়, এখেতক বুজাব লাগিব দুদিনমান দেৰিকৈ যাতে তাইক বিয়া দিয়ে। মামনি, কি কৰি আছা তুমি ইয়াত? ব'লা আকৌ, ভাত পানী খাবৰ সময় হ'ল নহয়। দিনটো কাপোৰ চিলাই বৰ ভাগৰ লাগে অ', সেইকাৰণে অকণমান বহি দিছিলোঁ। ভাত বাঢ়িলে জানো পাহিয়ে? মই বুজি পাওঁ তোমাৰ কষ্টখিনি। এতিয়া কি কৰিবানো, উপায় নাই নহয়। দুয়োটাই কাম নকৰিলেনো ঘৰখন ক'ৰ পৰা চলিব বাৰু। পিছে কথা এটা কওঁচোন, ভাত পানী খোৱাৰ পিছত দুয়োটাই অলপ মিঠাই বনাম। কালিলৈ মোৰ অৰ্ডাৰ এটা আছে নহয়, মিঠাইখিনি দিব নোৱাৰিলে বহুত ডাঙৰ সমস্যা হ'ব। হ'ব বাৰু, ভাতকেইটা খাই যিমানখিনি পাৰোঁ কৰিম। আপুনি পাহিকো কওকগৈ কথাটো, তাইও যাতে অলপ লাগি দিয়ে আৰু সোনকালে ভাতকেইটা বাঢ়িবলৈ কওকগৈচোন যাওক। ঠিক আছে, তাই ক'ত আছে জানো, মই এতিয়াই মাতো গৈ ৰ'বা। সময়মতে ভাতকেইটা যে খাবলৈ দিব লাগে সেইখিনি জ্ঞানো নাই তাইৰ। তুমি সোনকালে ওলাই আহা ৰুমৰ পৰা। মই গৈ আছোঁ, আপুনি ব'লক তেতিয়া। তুমিতো স্কুললৈ নোযোৱাচোন পঢ়িবলৈ, এইবোৰ এতিয়া কি পঢ়ি আছা? মিকু, মোৰ পঢ়িবলৈ বৰ মন যায় অ', কিন্তু কি কৰিবা আৰু, আমিবোৰ দুখীয়া মানুহ যে আধাতেই পঢ়াবোৰ এৰি দিবলগীয়া হৈছে। দাদা আৰু নবৌক ইমানকৈ ক'লোঁ মই পঢ়োচোন, টিউচন কৰি হ'লেও নিজৰ খৰচ নিজে উলিয়াই ল'ম, কিন্তু মোক ঘৰৰ পৰা ক'তো ওলাই যাবলৈ নিদিয়ে, পঢ়িবলৈ নিদিলে। পঢ়িবলৈ বৰ মন থাকিলেও মিকু। সঁচাকৈ পেহী, মোৰ মা দেউতা বৰ বেয়া ন, তোমাক অলপো মৰম নকৰে। তোমাক বিয়াহে দি দিব চাগে আৰু সোনকালে। মোৰ বিয়া হ'বলৈ একেবাৰে মন নাযায় মিকু। সিহঁতে যদি মোৰ বিয়াৰ কথা পাতে তুমি বিয়া নিদিবলৈ ক'বা কিন্তু দেই। এইখন ঘৰত মোক মৰম কৰা মানুহ মাত্ৰ তুমিয়েহে আছা। হ'ব পেহী, মা দেউতাই কিবা কথা পাতিলে মই যদি শুনো মই তোমাক লগে লগেই কৈ দিম, তুমি চিন্তা নকৰিবা। এতিয়া ব'লা আকৌ ভাত দিয়াকৈ খাবলৈ, নহ'লে মা দেউতাই আকৌ তোমাক খং কৰিব। পাহি, ইয়াত এইবোৰ কি পঢ়ি আছ তই? অ' দাদা, আগৰ বহীকেইখনকে চাই আছিলোঁ। অ' দেউতা, পেহীৰ বোলে খুব পঢ়িবলৈ মন যায়, পেহীক স্কুললৈ যাবলৈ দিবাচোন মোৰ লগতে। তুমি মানে থাকা, সৰু ছোৱালী সৰু হৈ থাকিবা, ডাঙৰৰ কথা মাজত নোসোমাবা। আৰু পাহি, দিনটো কিমান দুখে কষ্টৰে দুয়োটা মানুহে কাম কৰি আহোঁ তই নিজেই দেখিছ। গধূলি সোনকালে ভাতকেইটা দিব লাগে বুলি গম নাপাওঁ নেকি? ভাত বনাই ইয়াত আহি বহি আছহি। কালিলৈ কিমান মিঠাই বনাই দিব লাগে সেই কথাটো তই নাজান। সোনকালে ভাতকেইটা বাঢ়ি দেহি, ভাতকেইটা খাই মিঠাই বনাব লাগে আৰু মিঠাই বনোৱা কামত অলপ লাগি দিবি। হ'ব দাদা, তহঁতে কথা পাতি থকা কাৰণেহে মই অকণমান বহিছিলোহি, নহ'লেতো কেতিয়াবাই ভাত দিলোহেঁতেন খাবলৈ। প্ৰত্যেকটো কথাৰ উত্তৰ যে তই পৰাই দিব পাৰ, কামবোৰহে সময়মতে কৰিব নোৱাৰ। আৰু এইবোৰ কিতাপ চিতাপ এনেকৈ লৈ নাথাকিবি। মোৰ মুখৰ আগত তই এইবোৰ লৈ থকা দেখিলে মোৰ গা কঁপনি উঠি যায়। আৰু পঢ়াৰ কথা যাতে কোনোদিনেই নুলিয়া, এই কথা মনত ৰাখিবি। এতিয়া সোনকালে ভাত দেহি খাবলৈ। হ'ব দাদা, মই এতিয়াই ভাত দিওঁ খাবলৈ তহঁতক। তই নবৌকো মাতিতে গৈ যা। যোৱা দেউতা, তুমি ইমান মাতি দিয়াকৈ, পেহীয়ে ভাত এতিয়াই দিব খাবলৈ সকলোকে। হ'ব, তুমি এইখিনিৰ পৰা উঠি আহাচোন, তোমাক মায়ে মাতিছে মোৰ লগতে। ব'লা তেতিয়া দেউতা। দাদা, মই আপোনাৰ ইয়াতে অলপ মিঠাই অৰ্ডাৰ দিবলৈ আহিছিলোঁ। কালিলৈ বাৰু অলপ সৰহীয়াকৈ মিঠাই দিব পাৰিবনে? মই তেনেকৈ মিঠাই অৰ্ডাৰ ল'ম আৰু যিমানখিনি পাৰোঁ দিবলৈ চেষ্টা কৰোঁ। তথাপিও মই মিঠাই বনোৱা মানুহজনক সুধি চাব লাগিব, তেওঁ কালিলৈ কিমানখিনি মিঠাই বনাই দিব পাৰে। ঠিক আছে দাদা, আপুনি তেখেতক মাতকচোন, তেতিয়া কথাটো পাতি লওক। আৰু এটা কথা কওকচোন দাদা, ইয়াতে বাৰু ভাল কাপোৰ চিলোৱা দোকান ক'ত আছে? মোৰ ছোৱালীজনী বিয়াৰ কাৰণে অলপ কাপোৰ চিলাবলৈ দিব লাগে। হয় নেকি? আপুনি চিন্তাই নকৰিব, মোৰ ইয়াতে যোনজন মানুহে মিঠাই বনাই যে তেখেতৰ পত্নীৰ এখন ভাল কাপোৰ চিলোৱা দোকান আছে। তেওঁৰ পত্নীয়ে কাপোৰবোৰ চিলায়। মই তেখেতক মাতি দিওঁ ৰ'ব, আপুনি কথাবোৰ পাতি ল'ব পাৰিব তেতিয়া। অঁ মাতকচোন মাতক, ইয়াতে তেতিয়া সকলোবোৰ কথা হৈ গ'লে মোৰ সুবিধাই হ'ব। গকুলদা, অ' গকুলদা, চাওঁ এইফালে আহকচোন। অঁ দাদা, আপুনি মাতিছিল মোক? মাতিছিলোঁ গকুলদা। এই যে মানুহজন দেখিছে, এখেতে কালিলৈৰ কাৰণে অলপ মিঠাই বিচাৰিছে। আপুনি বাৰু সৰহীয়াকৈ মিঠাই অলপ কালিলৈ বনাই দিব পাৰিবনে? চেষ্টা কৰিম বাৰু দাদা, কিমানখিনি বনাব পাৰোঁ বা। মই কালিলৈহে ক'ব পাৰিম আৰু কিমান মিঠাই বনাই দিব পাৰোঁ। আপুনি যিমান পাৰে সিমানখিনি মিঠাই বনাই দিব লাগিব। কালিলৈ মোৰ ছোৱালীজনীৰ জোৰোণ আছে। মিঠাইখিনি যদি ভাল পাওঁ তেতিয়াহ'লে বিয়াৰ বাবে সকলো মিঠাই অৰ্ডাৰ মই ইয়াতে দিম। হ'ব বাৰু, মই চেষ্টা কৰিম বনাবলৈ। আৰু এটা কথা গকুলদা,
এখেতে অলপ কাপোৰ চিলোৱাৰ কথা কৈছে। আপোনাৰ বৌৰ কাপোৰৰ চিলোৱা দোকান এখন নাই জানো? এখেতক নহ'লে আপুনি তালৈকে লৈ যাওক, ভাল ইনকাম এটা হ'ব তেতিয়া বৌৰ। এখেতে বহুত কাপোৰ চিলাবলৈ দিব। অঁ হয় নেকি? মোৰ মানুহগৰাকীয়ে বৰ ধুনীয়াকৈ চিলাই কাপোৰবোৰ। আপুনি তেতিয়াহ'লে বেয়া নাপায় যদি বিয়াৰ কাপোৰবোৰো তেওঁ তাতেই চিলাবলৈ দিব। তেওঁ বৰ ধুনীয়াকৈ চিলাই দিব। মই শুনিছোঁ বাৰু ইয়াতে ভাল কাপোৰ চিলোৱা মানুহ এগৰাকী আছে বুলি, কিন্তু মই চিনি পোৱা নাছিলোঁ যে, সেইকাৰণেহে আপোনাৰ হোটেলৰ দাদাক সুধিছিলোঁ। তেখেতে আপোনাৰ কথাই ক'লে। ব'লক এতিয়া আমি সোনকালে যাওঁ। অঁ ব'লক ব'লক। অঁ মই কথা এটা পাহৰিছিলোঁৱেই। দাদা এডভান্স দি যাব লাগিবনে? পইচাটো কালিলৈ দিলেই হ'ব। কালিলৈ দিব দিয়ক। আৰু মিঠাইখিনি ভাল পালেতো বিয়াৰ অৰ্ডাৰটো দিবই। মই কিবা এটা চাই দিম বাৰু তেতিয়ালৈ। হ'ব তেতিয়া দাদা, মই এতিয়া গৈ থাকোঁ। গকুল দা আহক মোৰ লগতে, মোক দোকানখন দেখাই দিয়কহি। অঁ ব'লক তেতিয়া। আপুনি আজি হোটেলৰ পৰা ইয়ালৈ আহিলে যে? কিয় আহিলে? কিবা দৰকাৰ আছিল নেকি? মামনি, এখেতে তেওঁৰ ছোৱালীৰ বিয়াৰ কাৰণে কাপোৰ অলপ চিলাবলৈ দিব বোলে। আমাৰ হোটেললৈ আহিছিল অলপ মিঠাই অৰ্ডাৰ দিবৰ কাৰণে। ছাৰক কথাখিনি সোধোতে তোমাৰ কথাই ক'লে ছাৰে। সেইকাৰণে মোক লগত লৈ পঠাই দিছে। তুমি অৰ্ডাৰটো লৈ লোৱা, তোমাৰ এটা ভাল ইনকাম হ'ব। হয় নেকি? কাপোৰ কিমান চিলাব লাগিব বাৰু? আপুনি বহুত ভাল কাপোৰ চিলাই বুলি শুনিছোঁ। সেয়েহে বিয়াৰ সকলোখিনি কাপোৰ আপোনাৰ ইয়াতে অৰ্ডাৰ দিম বুলি ভাবিছোঁ চিলাবলৈ। মই অলপ এডভান্সো দি যাম। সকলোখিনি কাপোৰ আপুনি ভালদৰে চিলাই দিব লাগিব এমাহৰ ভিতৰত। নহয় মানে, মানুহে যেনেকৈ চিলাবলৈ দিয়ে মই চেষ্টা কৰি তেনেদৰে চিলাই দিওঁ আৰু। কিমান ভাল হয় বেয়া হয় সেইটো গ্ৰাহকেহে জানিব। আপুনি তেতিয়া এডভান্স এটা দি যাব আৰু কাপোৰবোৰ কেনেকৈ কি চিলাব লাগে সেইখিনি কৈ দিব। মই তেতিয়াহে এমাহৰ ভিতৰত ৰেডি কৰি দিব পাৰিম। ঠিক আছে, মই এতিয়াই তেতিয়াহ'লে আপোনাৰ ওচৰত হিচাপটো কৰি লওঁ। সেইমতে অলপ পইচা দি যাম। মামনি, কথাবোৰ তুমি ভালদৰে পাতি লোৱা। ময়ো এতিয়া গৈ থাকোঁ। এখেতে মিঠাই অৰ্ডাৰ এটা দিছে কালিলৈ কাৰণে। সেইখিনি বজাৰ কৰিবও আছে নহয়। আকৌ হোটেলতো বহুত মানুহ থাকে। তুমি ভালদৰে কথা পতাবোৰ পাতি লোৱা। হ'ব দিয়ক তেতিয়া, আপুনি যাওক। মই এখেতৰ লগত কথাবোৰ ভালদৰে পাতি লওঁ। আহক আপুনি মোৰ লগত অলপ ভিতৰলৈকে আহক। ঠিক আছে ব'লক তেতিয়া। সেই মানুহগৰাকীৰ দোকানত ইমান মানুহ আহে, ইমান মানুহে কাপোৰ চিলাবলৈ দিয়ে, কিন্তু মোৰ তাতচোন মানুহেই নাহে। এই চেগতে মই তাইক ডাউন দিবই লাগিব। মই কিবা এটা সুবিধা কৰি হ'লেও তাইৰ ওচৰলৈ যাব লাগিব আৰু তাই অৰ্ডাৰ লোৱা কাপোৰখিনিৰ আধা মই চিলাই দিম বুলি কৈ তাইক ঠগিবই লাগিব। কাৰণ তাইৰ মানুহজনে মোৰ কামটো লৈ লৈছে হোটেলত। মালিকে মোক কি কথাত বেয়া পালে নাজানো আৰু মিঠাই বনোৱা কামৰ পৰা মোক খেদি দি তাইৰ মানুহজনক সেই কামত সোমোৱাই লৈছে। মই আকৌ নতুনকৈ কাপোৰ চিলাবলৈ শিকি লৈ এই দোকানখন খুলিবলগীয়া হৈছে। মই এই আখেজ পূৰাবই লাগিব এই চেগতে। তেওঁ দোকানলৈ মই নাযাওঁ, কালিলৈ ঘৰলৈকে যাম। গকুলৰ ঘৰটোতো মই ভালদৰে চিনি পাওঁ, গতিকে ৰাতিপুৱাই গ'লে দুয়োটাকে নিশ্চয় লগ পাম। সিহঁতেতো মোৰ বিষয়ে একো কথাই নাজানে যে গকুলে কৰা কামটো আগতে যে মই কৰি আছিলোঁ। ঘৰত গৈ কথা পাতি আধা কাপোৰ মই চিলাম বুলি পইচাটো লৈ আহিব লাগিব। তাৰ পাছতে আৰু মই ইয়াৰ পৰা আঁতৰি গুচি যাম। তাৰ পাছত চাম তাই দোকান কেনেকৈ চলায়। হেৰা শুনিছানে? মই গৈ থাকোঁ। অঁ আপুনিচোন আজি সোনকালে ওলালে যাবলৈ। ময়ো সোনকালেই যাব লাগিব। মানুহজনে কালি বহুত কাপোৰৰ অৰ্ডাৰ দি থৈ গৈছে নহয়, সেইখিনি কিনিবলৈকো আছে। কিয়? কালি সেই মানুহজনে যে মিঠাই অৰ্ডাৰ দি থৈ গৈছিল জীয়েকৰ বিয়াৰ কাৰণে দৰা ঘৰৰ মানুহ আহিব বুলি, সেইখিনি সোনকালে দিব লাগিব যে, সেইকাৰণে মই সোনকালে যাওঁ। তুমিও সোনকালেই যাবা তেতিয়া। তেওঁ কাপোৰবোৰ কিন্তু ভালদৰে চিলাবা দেই। হ'ব বাৰু, সেইবোৰ আপুনি চিন্তা কৰিব নালাগে। মই জানো নহয়। আপুনি যাওক তেতিয়াহ'লে। অঁ ৰ'বাচোন ৰ'বা, দূৰত কোনোবা এজন অহাৰ নিচিনা লাগিছে আমাৰ ঘৰলৈ। আপোনাক চিনি পোৱা নাই যে? আপোনালোকে মোক চিনি নাপালেও মই আপোনালোকক ভালদৰে চিনি পাওঁ। মামনি বাইদেউ কাষৰ দোকানখনতে ময়ো টেইলাৰিং দোকান এখন খুলিছোঁ। হয় নেকি? মোৰ দোকানৰ কাষত খোলা নতুন দোকানখন তাৰমানে আপোনাৰেই হয়? হয় বাইদেউ, মোৰেই দোকান। পিছে মই নতুন যে, সেইকাৰণে মোৰ ওচৰত গ্ৰাহকৰ ভিৰ কম। কালি আপোনাৰ তাতে মানুহ এজনে বহুত কাপোৰৰ অৰ্ডাৰ দিয়া দেখিলোঁ। বেয়া নাপায় যদি আধা কাপোৰ মোকেই চিলাবলৈ দিয়কচোন। মোক আপুনি কম খৰচ দিলেই হ'ব। তাৰ ওপৰত আপুনি যি কমিশ্যন লৈ ল'ব আৰু তেখেতৰ পৰা। কিন্তু আপুনি কাপোৰবোৰ ভালদৰে চিলাব পাৰিব জানো? হেৰা, তুমি ইমানবোৰ কাপোৰ অকলে চিলাব লাগিব বুলি বৰ চিন্তা কৰি আছিলাচোন। মানুহ এজন পাইছা ভালহে হ'ব। তেওঁকতো পইচা কমকৈ দিলেই হ'ল, তাৰ ওপৰততো তোমাৰ লাভ থাকিবই। হয় বাইদেউ, দাদাই ঠিকেই কৈছে। আপোনাৰ কাষৰ দোকানহে, কাপোৰবোৰ চিলাই আপুনি লৈ যাব পাৰিব। আৰু মোক আপুনি কমকৈ পইচা দিলেই হ'ল। এনেইহে বহি থাকোঁ দোকানখনত, নতুন কাৰণে মানুহো নাহে বৰ বেছিকৈ। অলপ সহায় কৰকচোন, মোৰো ঘৰখন চলিবলৈ বৰ অসুবিধা হয়। ঠিক আছে তেতিয়াহ'লে,
আপুনি মোৰ দোকানলৈকে আহিব অলপ পাছতে মই গৈ আছোঁ দোকানলৈ তাতে কথা পাতিম তেতিয়া কাপোৰৰ বজাৰ মই আজি কৰিমহে হ'ব বাইদেউ কাপোৰৰ বজাৰ কৰিবলৈ যাওঁতে তেতিয়া মোকো লগত লৈ যাব ময়ো লগত গ'লে আপোনাৰ সুবিধা হ'ব তেতিয়া হ'ব দিয়ক একেলগে যাম তেতিয়া আপুনি যাওক এতিয়া মই অলপ পাছতে দোকানলৈ যাব লাগিব নহয় আপুনি মোৰ লগতে যাব পাৰিব তেতিয়া ব'লক আমি গৈ থাকোঁ মোৰ এতিয়া ভালে লাগিছে এওঁলৈ নহ'লে মোৰ বৰ চিন্তা লাগি আছিল অকলে ইমানখিনি কাম কেনেকৈ কৰিব বুলি একো নাই দাদা আমাৰ দোকান ইখন সিখনহে লগালগিকৈ আছে আমি ইজনে সিজনক সহায় নকৰিলেনো কোনে কৰিব আপুনি চিন্তা নকৰিব মই বাইদেউৰ বিষয়ে ভালকৈ জানো নহয় এইখিনিত আৰু বাইদেউৰ দ্বাৰা কাপোৰ কোনেও চিলাব নোৱাৰে সেইকাৰণে তেওঁৰ ওচৰত থাকিলে মোৰো সুবিধা হ'ব বাইদেউ এতিয়া গৈ থাকোঁ দোকানতেই লগ পাম তেতিয়া হ'ব যাওক তেতিয়া পিছত লগ পাম ৰক্ষা দেই বৰ চিন্তা লাগি আছিল ইমানখিনি কাপোৰ অকলে কেনেকৈ চিলাম বুলি এতিয়া অন্ততঃ অকণমান সকাহ পাইছোঁ ভালেই হ'ব মোৰ কাষৰে দোকানখনত সিও চিলাই থাকিব ময়ো চিলাই থাকিম কামবোৰ তেতিয়া সোনকালে হ'ব লাভ এটাও হ'ব মোলৈ সোনকালে ভাতকেইটা খাই দোকানলৈকে যাওঁ পাহি পাহি চাওঁ এইফালে আছোন নবৌ মাতিছিলা মোক পাহি মই দোকানলৈ সোনকালে যাওঁ মোক ভাত কেইটামান খাবলৈ দিয়াচোন হ'ব নবৌ মই এতিয়াই ভাত দি আছোঁ তোমাক কিন্তু নবৌ কথা এটা কওঁনে বেয়া পাবা নেকি ক'লে কি কথা কচোন বাৰু নবৌ অলপ আগত তুমি আৰু দাদাই মানুহ এজনৰ লগত কথা পাতি থকা শুনিছিলোঁ যিটো কাম তুমি কৰিবলৈ দায়িত্ব লৈছা সেইটো তুমি নিজেই কৰা আনক নিদিবা নবৌ আজিকালি মানুহবোৰ বৰ এটা ভাল নহয় কোনেও কাৰো ভাল হোৱাটো নিবিচাৰে আৰু তুমি যদি মোকো দোকানলৈ লৈ যোৱা মইচোন তোমাক সহায় কৰি দিব পাৰিম কাপোৰ চিলোৱাত লোকক কিয় দিব লাগে এইবোৰ ভালদৰে চিন্তা কৰিবলৈ তই কোন মই আৰু ককাইৰে জানো নহয় কি ভাল কি বেয়া মানুহজনে নিজেই আহিছে আগবাঢ়ি আৰু দোকানখন মোৰ কাষতেই হয় মই দেখিয়ে থাকিম যে সি কাপোৰ চিলাই থকা গতিকে এইবোৰ কথা তই মোক নকলেও হ'ব হ'লেও নবৌ এবাৰ ভাবি চোৱাচোন তোমাৰ মান সন্মানৰ কথা আছে দায়িত্বৰ কথা আছে যদি সময়মতে তুমি মানুহঘৰক কাপোৰখিনি দিব নোৱাৰা কিমান দিগদাৰ হ'ব বাৰু তোক কোৱা নাই জানো এইবোৰ কথা তই চিন্তা কৰিব নালাগে বুলি যা এতিয়া মোক ভাতকেইটা দে গৈ খাবলৈ হ'ব বাৰু নবৌ পেহী মই তোমাক লক্ষ্য কৰি আছো এইকেইদিন তুমি কিবা এটা চিন্তা কৰি আছা কি হৈছে পেহী মিঠু মই বৰ ডাঙৰ চিন্তা এটাত পৰিছো কিনো পেহী মোক কোৱাচোন তুমি মিকু সিদিনাখন নবৌক কোনোবা মানুহ এজনে বিয়াৰ কাৰণে কাপোৰ অলপ চিলাবলৈ দিছে বোলে বহুত টকাৰ কাপোৰ দিছে সেই কথাটো মানুহ এজনে গম পাই নবৌৰ ওচৰলৈ আহিছে আৰু আধা কাপোৰ তেওঁ চিলাই দিম বুলি পইচাখিনি লৈ লৈছে কেনেকৈ দাদা আৰু নবৌৱে সেই মানুহজনক বিশ্বাস কৰি লৈছে নাজানো মোৰ কিন্তু মানুহজন দেখাতেই ভাল লগা নাই আৰু মই জনাত সেই মানুহজনে আগতে দাদাই কাম কৰা হোটেলখনতে কাম কৰিছিল কিবা কথাত বেয়া পাই মালিকে তেওঁক খেদি দিছিল বোলে সেই মানুহজনে নবৌক ঠগিব যেন লাগিছে মোৰো হয় নেকি পেহী এইটোচোন বহুত ডাঙৰ কথা হৈছে মা দেউতাই এনেকুৱা ভুল কিয় কৰিছে নাজানো নহয় মিকু যদি নবৌ আৰু দাদা কিবা সমস্যাত পৰে কি হ'ব বাৰু আমাৰ অৱস্থা তেতিয়া কি হ'ব কিবা এটা উপায় কৰিব পৰা হ'লে পেহী মই কথা এটা ভাবিছোঁ তুমি আৰু মই নহ'লে দেউতাই কাম কৰা হোটেলখনলৈকে যাম হোটেলৰ মালিকজনক লগ ধৰি কথাবোৰ কৈ দিম তেওঁ নিশ্চয় মানুহজনক চিনি পাব তেতিয়া হয়তো মা আৰু দেউতাক বিপদৰ পৰা বচাব পাৰিব পেহী তুমি ঠিকেই ভাবিছা মিকু কিন্তু যাবা কেনেকৈ মোকচোন ঘৰৰ পৰা ওলাই যাবলৈকে নিদিয়ে আজি মা দেউতা আহক ৰ'বা মই কালিলৈ মোৰ লগৰ ছোৱালীৰ বাৰ্থডে আছে বুলি ক'ম আৰু তালৈ যাবলৈ তোমাকো লগ ধৰিছোঁ বুলি ক'ম দুইজনী বাৰ্থডেলৈ যাম বুলি কৈ দেউতাৰ হোটেললৈ গৈ এই কামটো কৰি থৈ আহিবগৈ লাগিব ঠিক আছে মিকু ওলাবা তেতিয়া মোৰ গাত কিন্তু দুখ দি কথা নক'বা মা দেউতাই মোক দেখিবই নোৱাৰে আকৌ মই কিবা কৈছোঁ বুলি ভাবিলে মোকে খং কৰিব হ'ব পেহী মই জানো নহয় তুমি চিন্তা নকৰিবা এতিয়া এইবোৰ কথা ভাবি নাথাকিবা পেহী ঠিক আছে মিকু নাভাবোঁ বাৰু তোমালোকে মোক ইয়ালৈ কিয় মাতি আনিছা তোমালোক কোন হয় বাৰু আপুনি আমাক চিনি নাপালেও আমি আপোনাক ভালদৰে চিনি পাওঁ খুৰা মোৰ দেউতাই আপোনাৰ হোটেলতে মিঠাই বনায় তাৰমানে তুমি গকুলদাৰ ছোৱালী আৰু তুমি এয়া মোৰ পেহী খুৰা হয় দাদা মোৰ নাম পাহি মোৰ দাদাই আপোনাৰ হোটেলতেই কাম কৰে আমি এটা বৰ ডাঙৰ বিপদত পৰিহে আপোনাৰ ওচৰলৈ আহিছোঁ কোৱাচোন কোৱা তোমালোকৰ ডাঙৰ বিপদটো কি মই যদি পাৰোঁ সহায় কৰিম বাৰু দাদা মোৰ দাদাই আপোনাৰ হোটেলত কাম কৰে আৰু নবৌৱে এখন কাপোৰ চিলোৱা দোকান দি আছে ইয়াতে ওচৰতে নবৌৰ তাত মানুহ এজনে অলপ কাপোৰৰ অৰ্ডাৰ দিছে চিলাবলৈ কিন্তু
কিন্তু নবৌৰ কাষতে আৰু এখন দোকান আছে বোলে, মানুহজন নতুন হয়। তেওঁ সেই কথা কেনেকৈ জানিল নাজানো আৰু আমাৰ ঘৰলৈ গৈছিল কালি। নবৌৰ পৰা অলপ পইচা লৈ লৈছে, আধা কাপোৰ বোলে তেওঁ চিলাই দিব হেনো। কথাখিনি বাৰু গম পালোঁ, মই এতিয়া কি সহায় কৰিব লাগে সেইটো কোৱা। আচলতে দাদা, মানুহজন দেখাত মোৰ একেবাৰে ভাল নালাগিল। তেওঁ বিশ্বাসযোগ্য মানুহ নহয় যেন লাগিল। সেইকাৰণে আপোনাক কথাখিনি ক'বলৈ আহিছোঁ। মোৰ দাদা আৰু নবৌ যাতে বিপদত নপৰে, আপুনি কিবা এটা সহায় কৰিব বাৰু। আচলতে কথা সেইটো, সেই মানুহজন আচলতে মই ভবা মানুহজন হয় নে নহয় নাজানো বাৰু। যদি হয় তেতিয়াহ'লে তেওঁ এজন ঠগ আৰু প্ৰবঞ্চক হয়। আগতে তেওঁ মোৰ হোটেলতেই কাম কৰিছিল, কিন্তু পইচা পাতিৰ লেনদেনত তেওঁ বহুত খেলি মেলি কৰিলে। সেইকাৰণে মোৰ হোটেলৰ পৰা মই খেদি দিলোঁ আৰু তেওঁৰ ঠাইত তোমাৰ দাদাক আনি ল'লোঁ। তেওঁ এতিয়া ঘৰ এটা ভাড়ালৈ লৈ কাপোৰ চিলোৱা দোকান এখন খুলিছে বুলি মই গম পাইছোঁ। তেওঁ চাগে আগৰ কথাটোৰ প্ৰতিশোধ ল'বলৈকে এই কামটো কৰিছে নিশ্চয়। খুৰা, কি হ'ব এতিয়া বাৰু? মোৰ মা দেউতা বিপদত পৰিব নেকি? একেবাৰেই চিন্তা নকৰিবা তোমালোকে। মই তাক চিনি পাওঁ নহয়, তাক আজিয়ে মই ধৰি আনিম হোটেললৈ আৰু তাৰ পৰা মই পইচাখিনি ঘূৰাই ল'ম। আপুনি কিবা এটা কৰিব খুৰা। আৰু মোৰ মা দেউতাই যে পেহীক অলপো দেখিব নোৱাৰে। এই কামটো পেহীয়ে কৰিছে বুলি যদি তেওঁলোকে জানে, তেতিয়া নিশ্চয় পেহীৰ প্ৰতি তেওঁলোকৰ মনটো সলনি হ'ব। আপুনি যেনে তেনে এইখিনি সহায় কৰক। পেহীক যে তেওঁলোকে দেখিব নোৱাৰে, মই বৰ দুখ পাওঁ কথাটো। হয় নেকি? তাৰমানে গোকুল দাই এনেকুৱা কৰে? টেপটো দেখাত এনেকুৱা যেন নালাগে। মই নিশ্চয় কিবা এটা কৰিম, তোমালোকে একেবাৰে চিন্তা নকৰিবা। এতিয়া তোমালোক যোৱা। ঠিক আছে দাদা, আপোনাৰ ওপৰতে সকলোখিনি আশা থাকিল আৰু। কিন্তু এই কথা দাদাক নক'ব, আমি যে আপোনাৰ ওচৰলৈ আহিছোঁ। হ'ব দিয়া, নকওঁ বাৰু। তোমালোক যোৱা এতিয়া। আহিছোঁ খুৰা। মানুহজনক কাপোৰখিনি দিয়াৰ দিনো পালেহি, কিন্তু এই ল'ৰাটোৱেচোন কেইবাদিনো দোকানখন বন্ধ কৰি থৈছে। তাৰ নাম্বাৰটোত ফোন কৰিলেও ফোন নালাগে। মই কি কৰিম বাৰু এতিয়া? সঁচাকৈ এদিনৰ চিনাকি মানুহক কেতিয়াও বিশ্বাস কৰিব নালাগে। সি মোৰ লগত দালালি কৰিলে নিশ্চয়। সৰুটোচোন পৱন আহিছে, তাকে মাতোচোন সোধো। পৱন, পৱন, চাওঁ এইফালে আছোন। নবৌ, কিয় মাতিছিল মোক? পৱন, মোৰ দোকানৰ কাষৰ দোকানখন যে, সেই দোকানখন আজি কেইবাদিনো বন্ধ আছে। ল'ৰাজন ক'লৈ গ'ল তই কিবা গম পাৱ নেকি? মই সিমান ভালদৰে নাজানো বাৰু। তথাপিও লগৰ এটাই কোৱা শুনিছিলোঁ তাৰ ঘৰ বোলে ইয়াত নহয়। সি ঘৰলৈ গ'লগৈ বোলে একেবাৰে। দোকানৰ ভাড়া দিব নোৱাৰাৰ বাবে মালিকে বোলে তাক বেয়াকৈ গালি দিলে। সেইকাৰণে হেনো সি আজি কেইদিনমানৰ আগতে ঘৰলৈ গ'ল। কি? এইবোৰ কি কৈছ? কি হ'ব এতিয়া মোৰ? কি হ'ল নবৌ? আপোনাক কিবা কৰিলে নেকি সি? কি ক'ম আৰু পৱন, আজি অলপ দিনৰ আগতে মানুহ এজনে মোক কাপোৰ অলপ চিলাবলৈ দিছিল। সি কেনেকৈ গম পালে নাজানো আৰু আমাৰ ঘৰলৈ গৈ মোক কম দামতে কাপোৰখিনি চিলাই দিম বুলি অলপ পইচা লৈ গৈছিল। কিন্তু আজি কেইবাদিনৰ পৰা দোকানখন বন্ধ। মই এতিয়া কি কৰিম বাৰু? মইতো নিজে বহুত টকা ভৰিব লাগিবচোন। আপুনি যে আৰু নবৌ, আপুনি নিজে ইমান ভাল কাপোৰ চিলায়, সেইকাৰণে মানুহ আহে আপোনাৰ ওচৰলৈ। আপুনি এনেকৈ লোকক এইবোৰ কাম কৰিবলৈ দিব নালাগিছিল। বৰ বেয়া কাম কৰিলে দেই। তাকে হেৰ, এদিনীয়া মানুহক কেতিয়াও বিশ্বাস কৰিব নালাগে। মই এতিয়াহে বুজি পাইছোঁ। তই যদি ক'ৰবাত কিবা খবৰ পাৱ মোক জনাবিচোন। হ'ব বাৰু নবৌ, মই জনাম বাৰু। এতিয়া মই গৈ থাকোঁ। দাদা, আপুনি মোক মাতিছিল যে? গকুল দা, আপোনাৰ লগত কথা এটা পাতিব লগা আছিলোঁ, সেইকাৰণে মাতিছিলোঁ। কওকচোন দাদা, কি কথা? অলপ দিনৰ আগতে যে আহিছিল মানুহ এজন মিঠাই অৰ্ডাৰ দিবলৈ, তেখেত আজি আকৌ আহিব। জীয়েকৰ বিয়াৰ দিন পাইছেহি নহয়, সেইকাৰণে মিঠাইখিনি অৰ্ডাৰ দিবলৈ আহিব। আপুনি ভালদৰে হিচাপটো লৈ ল'ব। সকলোখিনি দায়িত্ব আপুনিয়ে ল'ব লাগিব নহয়। আমাৰ ইয়াত আৰু মিঠাই বনোৱা মানুহ নাই যে। হ'ব বাৰু দাদা, মই সকলোখিনি হিচাপ ভালদৰে লৈ ল'ম। আপুনি একেবাৰে চিন্তা নকৰিব। ঠিক আছে বাৰু তেতিয়া। কিন্তু এটা কথা নহয়, তেখেত আহিলে আজি কাপোৰৰ কথা সুধিব নহয় আপোনাক। আপোনাৰ নবৌৱে কাপোৰ ৰেডি কৰিলেনে বাৰু চিলাই? তেওঁ কামবোৰ সময়মতেই কৰে নহয়, নিশ্চয় ৰেডি কৰিলে চাগে। মই সোধা নাই বাৰু। আপুনি সুধিব আকৌ। আজি আহিলে তেখেতে আপোনাক সুধিলে নহ'লে আপুনি কি ক'ব? সোনকালে ৰেডি কৰি দিবলৈ ক'ব দেই। মই এইকেইদিনতে আপোনালোকৰ ঘৰলৈ এদিন গৈ আছোঁ। হ'ব বাৰু দাদা, মই এতিয়া কামত লাগোগৈ। যাওক তেতিয়া। কি হ'ল মামনি, ইমান ৰাতিলৈকে তুমি বহি আছা যে? তুমি শুলা বুলিহে মই ভাবিছিলোঁ। সাৰ পাই দেখিছোঁ তুমি শুৱাই নাই। কি হৈছে তোমাৰ? হেৰি, মই বৰ ডাঙৰ বিপদত পৰিছোঁ। কি হৈছে? কোৱাচোন, কোৱা, মোক ভালদৰে কোৱা কথাবোৰ। সেইদিনা যে আমাৰ ঘৰলৈ আহিছিল মানুহজন যে,
মোৰ দোকানৰ কাষতে যে দোকানখন আছে তেওঁ বহুতখিনি পইচা ল'লে কাপোৰ চিলাই দিম বুলি, কিন্তু আজি কেইবাদিনো ধৰি তেওঁৰ দোকান বন্ধ। ফোন কৰিলেও ফোন নালাগে। আজি পৱনক মাতি সুধিলোঁ, সি কৈছে সেই ল'ৰাটো হেনো ঘৰলৈ গ'লগৈ। তাৰ ঘৰ বোলে আমাৰ ইয়াতে নহয়, সময়মতে ভাড়া দিব নোৱাৰাৰ বাবে ঘৰৰ মালিকে তেওঁক খেদি দিলে বোলে। মই এতিয়া বাৰু কি কৰিম? মানুহজনৰ বিয়াৰ দিনো পালেহি, কাপোৰখিনি ক'ৰ পৰা ঘূৰাই দিম বাৰু? তুমি এইবোৰ কি কথা কৈছা? বিয়াৰ দিন পালেহি মানুহজনৰ, কি হ'ব এতিয়া? তেওঁ আজি আমাৰ হোটেললৈ আহিছিল, মিঠাই অৰ্ডাৰ দি থৈ গৈছে। দাদাই মোক আগতেই কৈছিল যে কাপোৰৰ কথা সুধিব পাৰে, তেওঁ কি ক'বা বুলি। সঁচাকৈও সুধিছিল, মই কাপোৰ ৰেডি হৈ গ'ল বুলি ক'লোঁ নহয়। কি কৰিবা এতিয়া? মই একো উপায় বিচাৰিয়ে পোৱা নাই। ভাবিছিলোঁ এইবাৰ সৰহীয়াকৈ পইচা কেইটামান পাম, গাড়ী এখনকে ল'ম বুলি ভাবিছিলোঁ। কিন্তু এতিয়া কি হ'ব আমাৰ? ভুল মোৰেই হ'ল। সিদিনাখন মানুহজনক দেখাৰ লগে লগে পাহিয়ে মোক কৈছিল যে মানুহজন ভাল নহয়, কাপোৰখিনি নিদিব আপুনি, পইচাও নিদিব। কিন্তু তাইক মই বেয়াকৈহে কৈছিলোঁ। মোক তুমি এবাৰো নক'লা যে কথাবোৰ। এতিয়া কি কৰিবা? আমিচোন বহুত টকা ভৰিব লাগিব। যিকেইটা পইচা কাম কৰি কৰি সাঁচিছিলোঁ, সেইকেইটাকে খৰচ কৰি কালিলৈ আকৌ কাপোৰ কিনি আনি তুমি কাপোৰখিনি চিলাই দিবা। নহ'লে মানুহজনে কি কৰিব আমাক ঠিকতো নাই। তাকেহে আমাৰ লগতহে সদায় এনেকুৱা হয়। ভুল আমাৰেই হ'ল। এনেকৈ মানুহক বিশ্বাস কৰিব নালাগিছিল। হ'ব আৰু দিয়া, কি কৰিবা? এইবোৰ কথা এতিয়া ভাবি থাকি লাভ নাই। ভগৱান আছে নহয়, তেওঁ নিশ্চয় ভুল শুদ্ধ বিচাৰ কৰিব। আমাৰ লগত এনেকুৱা কৰাজনৰ কেতিয়াও ভাল দিন নাযায়। এইবোৰ এতিয়া ভাবি থাকিব নালাগে। আহা শুই থাকোঁ, কালিলৈ পাতিম বাৰু আকৌ। হ'ব বাৰু তেতিয়া। দাদা, ক'ৰবাত যাবলৈ ওলাইছে নেকি? মই গকুলদাৰ ঘৰৰ পৰা আহোগৈ বুলি ওলাইছিলোঁ, কিন্তু আজি আপুনি মোৰ ঘৰত যে? দাদা, বিয়াৰ দিন পালেহিয়ে নহয়, আপোনাকচোন বিয়ালৈ মতা হোৱাই নাই। সেইবাবেহে আহিলোঁ, বিয়ালৈকো মাতি থৈ আহোঁ। আৰু আপুনি মোক ইমান এটা ডাঙৰ সহায় কৰিলে, গতিকে আপোনাক ধন্যবাদ এটাও জনোৱা হোৱা নাছিল। আপুনি মোক বিয়ালৈ নমতা হ'লেও মই গ'লোহেঁতেনো। কিন্তু এই যে সহায় কৰা কথাটো ক'লে, এইটো আচলতে গকুলদাৰ ভনীয়েক আৰু ছোৱালীজনী আহি মোক কোৱাৰ কাৰণেহে মই গম পালোঁ কথাখিনি। সেই কথাখিনি যদি সিহঁত দুজনীয়ে নক'লেহিহেঁতেন, আপুনিও বিপদত পৰিলেহেঁতেন, গকুলদাহঁতো বিপদত পৰিলেহেঁতেন। সিহঁতে এতিয়ালৈকে গমেই পোৱা নাই সিহঁতক যে সেই মানুহজনে ঠগিছে, আৰু এইবোৰ যে মই সকলোখিনি আগতীয়াকৈ ঠিক ঠাক কৰিলোঁ, একোৱেই নাজানে। সেয়ে ভাবিলোঁ তেওঁলোকৰ ঘৰৰ পৰা আহোঁগৈচোন, আজি কথাবোৰ জনাই থৈ আহোঁগৈ। হয় নেকি দাদা? ময়ো যাওঁ তেতিয়া, ব'লক। তেওঁলোকৰ লগত ময়ো কথা পতা হোৱাই নাই। ব'লক তেতিয়া। গকুলদাৰ ছোৱালীজনীয়ে কোৱা মতে গকুলদাহঁতে বোলে ভনীয়েকক একেবাৰেই দেখিব নোৱাৰে। আজি অলপ বুজাই থৈ আহিব লাগিব। ভনীয়েকৰ কাৰণেই যে সিহঁত কিমান এটা ডাঙৰ বিপদৰ পৰা সাৰিলে, সেই কথা জনাই থৈ আহিব লাগিব। আপুনি মোৰ বাইকতে উঠক তেতিয়া, একেলগে যাওঁ দুয়োজন। অঁ, ব'লক দাদা। আপোনালোক ইয়ালৈ আহিলে যে? দাদা, আপুনি কাপোৰখিনি ল'বলৈ দোকানলৈ অহা হ'লেও হোৱাহেঁতেন। আপোনাৰ কাপোৰ চিলাই কমপ্লিট হ'ল জানো? মানে দাদা, আমি বৰ ডাঙৰ বিপদ এটাত পৰিছোঁ। মই সকলোবোৰ কথাই জানো গকুলদা, সেইকাৰণে এখেতক লৈ আজি ইয়ালৈ আহিছোঁ। এদিনীয়া মানুহক কেতিয়াও বিশ্বাস কৰিব নালাগে। আপোনালোকক কেনেকৈ ঠগিবলৈ বিচাৰিছিল সেই মানুহজনে, জানেনে বাৰু এইবোৰ কথা? আপুনি এইবোৰ কেনেকৈ জানিলে? এখেতে কাপোৰৰ অৰ্ডাৰ দি থৈ যোৱাৰ পিছদিনাই মানুহ এজন আহিছিল। এওঁৰ দোকানৰ কাষতেই তেওঁ দোকান খুলিছিল, আৰু তেওঁ কম দামতেই কাম কৰিম বুলি এওঁৰ পৰা বহুত পইচা আৰু কাপোৰো লৈ গ'ল। এইকেইদিন তাৰ দোকান বন্ধ। তাকে চিন্তা কৰি কৰি আমি একোৱেই উপায় পোৱা নাই। কিন্তু দাদা, আপোনাক কোনে ক'লে কথাবোৰ? সঁচাকৈ দাদা, বৰ চিন্তাত পৰিছোঁ। আমি তাতে দুখীয়া মানুহ, সাঁচতীয়া টকাও নাই সিমান। কি কৰোঁ একোৱে ভাবি পোৱা নাই। আপোনালোক একো বিপদত পৰা নাই। এই বিপদৰ পৰা আপোনালোক কেতিয়াবাই ৰক্ষা পৰিলে। তাৰমানে আপুনি কি ক'ব বিচাৰিছে? আপোনালোকৰ ঘৰলৈ সেই মানুহজন অহাৰ এদিন পাছতেই আপোনালোকৰ ছোৱালীজনী আৰু আপোনাৰ ভণ্টি কৈছিল মোৰ ওচৰলৈ, সকলো কথাই বুজাই ক'লে। সেই যে মানুহজন, সেই মানুহজনে মোৰ হোটেলতে কাম কৰিছিল। কিন্তু তেওঁ পইচা পাতি খেলি মেলি কৰাৰ বাবে মোৰ হোটেলৰ পৰা তেওঁক খেদি পঠালোঁ, আৰু তেওঁৰ ঠাইত গকুলদাক মাতি নিলোঁ কাম কৰিবলৈ। তাৰ আখেজ পূৰাবলৈকে তেওঁ আপোনালোকৰ লগত এনেকুৱা কৰিলে। তাৰমানে সি আমাক ঠগিবলৈকে এইবোৰ কৰিছিল? হয়, ঠগিবলৈকে কৰিছিল। ভুলটো আচলতে আপোনালোকৰে আছিল। এদিনৰ কাৰণে মানুহক বিশ্বাস কৰিব নালাগে, আৰু যিটো কাম কৰিবলৈ আপোনালোকক দায়িত্ব দিয়া হৈছে, সেই কামটো আপোনালোকে নিজেই কৰিব লাগে, আনক দায়িত্ব দিব নালাগে।
আপোনাৰ ছোৱালীজনী আৰু ভণ্টীয়ে এইবোৰ কথা নোকোৱা হ'লে আপোনালোক আজি কিমান ডাঙৰ বিপদত পৰিলহেঁতেন গম পায়নে? সিহঁত দুজনীয়ে কোৱাৰ পিছতে মই তাক মাতি নিলোঁ আৰু তাৰ পৰা পইচাখিনি আৰু কাপোৰখিনি ঘূৰাই লৈ এখেতক ঘূৰাই দিলোঁ। এখেতে বেলেগ ক'ৰবাত সেইখিনি চিলাই ঠিক কৰি ল'লে। হয়, এই দাদাই বহুত ডাঙৰ বিপদৰ পৰা বচালে, কিন্তু আপোনালোকক বহুত বেয়া পাইছোঁ। এইখিনি ঠাইত নবৌৰ বাদে বেলেগে ইমান ভালদৰে কাপোৰ চিলাব নোৱাৰে, সেইকাৰণে তেওঁক দায়িত্ব দি দিছিলোঁ, কিন্তু তেওঁ দায়িত্বটো পালনেই কৰিব নোৱাৰিলে। এনেকুৱা কৰিলে কিন্তু আপোনাৰ দোকান ভালদৰে নচলিব আকৌ। বেয়া নাপাব দাদা, এনেকুৱা ভুল আৰু জীৱনত কেতিয়াও নকৰোঁ। আপোনালোকৰ ওচৰত ক্ষমা বিচাৰিছোঁ। এনেকুৱা ভুল কেতিয়াও নকৰোঁ আৰু জীৱনত। এইখিনি ক্ষমা আমাক বিচাৰিব নালাগে, এইখিনি ক্ষমা আপোনাৰ ভণ্টিক বিচাৰিব। তেওঁ নোহোৱা হ'লে আপোনালোক বহুত ডাঙৰ বিপদত পৰিলেহেঁতেন। সেই ছোৱালীজনী আপোনালোকক কিমান ভাল পাই জানেনে? মোক বিচাৰি বিচাৰি গৈ তাত কথাবোৰ কৈছেগৈ, বাৰে বাৰে অনুৰোধ কৰিছে আপোনালোকক বচাবলৈ, তাইক ক্ষমা খুজিবগৈ। আৰু আপোনাৰ ছোৱালীজনীয়ে কোৱা মতে আপোনালোক দুয়োজনা বোলে ভনীয়েকক একেবাৰে মৰম নকৰে। সেইটো নকৰিব, সেই ছোৱালীজনীয়ে আপোনালোকক বহুত ভাল পায়, গতিকে তাইক অলপ মৰম কৰিব। হ'ব দাদা, আমি আজি নিজৰ ভুল ভালদৰে বুজি পাইছোঁ। ভণ্টিক আৰু কেতিয়াও বেয়া ব্যৱহাৰ নকৰোঁ। তাইক পঢ়িবলৈ বহুত ইচ্ছা, তাইক পঢ়ুৱাব লাগিব, ডাঙৰ মানুহ কৰিব লাগিব। মই আপোনালোকক কথা দিছোঁ, তাইক কেতিয়াও কষ্ট নিদিওঁ। কষ্ট নিদিব কেতিয়াও নিজৰ ভণ্টিজনীক। মাক দেউতাকৰ অবিহনে আপোনালোকেই তাইৰ আপোন, গতিকে তাইৰ মনত বহুত কষ্ট পায় নহয়, এনেকুৱা নকৰিব। আৰু মই বিয়ালৈ মাতিবলৈ আহিছিলোঁ আপোনালোকক, বিয়ালৈ যাব? ঠিক আছে, যাম বাৰু, আপুনি বেয়া পাই নাথাকিব আৰু। ঠিক আছে গকুলদা, আপুনি যাব তেতিয়া হোটেললৈ। মই বেলেগ এদিন আহিম আপোনালোকৰ ঘৰলৈ। ময়ো বিয়া বাৰু পতাই নাই নহয়, বিয়া বাৰুৰ কথা চিন্তাও কৰিব হ'ল। আপোনাৰ ভণ্টিৰ বিয়াৰ কথা যদি চিন্তা কৰে এবাৰ জনাবচোন বাৰু মোক। নিশ্চয় জনাম। আপোনাৰ দৰে ইমান ভাল মানুহ এজন পালে আমাৰ ছোৱালীজনীক কিয় বিয়া নিদিম বাৰু, কিন্তু তাৰ আগতে তাইক অলপ পঢ়ুৱাই ল'ব লাগিব। তাই পঢ়িবলৈ বহুত মন। মই কথাটোহে কৈছোঁ, আপোনালোকে যেতিয়া চিন্তা কৰে তেতিয়া জনালেই হ'ব। মোকো ঘৰত মা দেউতাই বৰ বিয়া পতাৰ কথা কৈ আছে যে, গকুলৰ ভণ্টিজনী দেখি মোৰ বৰ ভাল লাগিল, সেইকাৰণে কথাষাৰ জনাই থলোঁ। যেতিয়া সুবিধা হয় ক'ব আৰু। এতিয়া গৈ থাকোঁ। যাওক দাদা, বহুত বহুত ধন্যবাদ আপোনালোকক। বহুত ডাঙৰ বিপদৰ পৰা বচালে আপোনালোকে মোক। ক্ষমা কৰি দিব, এনেকুৱা ভুল আৰু কেতিয়াও নকৰোঁ। হ'ব দিয়ক, এতিয়া আমি গৈ থাকোঁ। এইবোৰ কথা ভাবি নাথাকিব, কামলৈ সোনকালে আহিব। হ'ব দাদা। সেইদিনা আমি যে কৈছিলোঁ হোটেলখনলৈ দেউতাই কাম কৰা, তাৰ মানুহজন আৰু লগত মানুহ এজন আহিছে। মা দেউতাৰ লগত কিবা কথা পাতি আছে। আজি চাগে দাদানবৌয়ে কথাবোৰ গম পাব চাগে মিকু, কাৰণ সেই মানুহজনৰ বিয়াৰ দিনো পালেহি নহয়। কাপোৰ নিবলৈ আহিছে যদিও ঠিক নাই। হ'ব পাৰে, কি হ'ব এতিয়া ঠিক নাই। মাহঁত ভিতৰলৈ আহিছে, তোমাক কিবা সুধিলে কিন্তু একো নকবা দেই। তুমি চিন্তা নকৰিবা মিকু, মোক খং কৰিলেও কিবা সুধিলেও মই একো নকওঁ। দাদা, নবৌ, কি হ'ল? এনেকৈ কিয় আছা? আমাক ক্ষমা কৰি দেও পাহি, আমি বহুত ডাঙৰ ভুল কৰিছিলোঁ। পাহি, আমাক ক্ষমা কৰি দে। তোৰ কাৰণে আজি আমি ডাঙৰ বিপদ এটাৰ পৰা ৰক্ষা পৰিলোঁ। আমাক ক্ষমা কৰি দে। কি হ'লনো মানে? মই একো বুজি পোৱা নাই। কিয় পাহি? সিদিনা যে মানুহজন আহিছিল, তই নিজে কৈছিলিচোন তেওঁক পইচা নিদিবলৈ, কিন্তু তোৰ কথা নুশুনি আমি পইচা দিলোঁ। তেওঁ দোকান চোকান এৰি থৈ পলাই গুচি গ'ল। এতিয়া বিয়াৰ দিন পালেহি, মই মানুহজনক কাপোৰ ঘূৰাই দিব পৰা নাই যে। তইতো সেইবোৰ কাম আগতেই ঠিক কৰিলি। ককাইৰে কাম কৰা হোটেলখনলৈ গৈ মালিকৰ লগতচোন কথা পাতি থৈ আহিলি। মালিকে সেই মানুহজনক ধৰি নি পইচাখিনি ঘূৰাই লৈ কাপোৰ চিলাবলৈ দিয়া মানুহজনক ঘূৰাই দিলে। আজি যদি সেইখিনি তই নকৰিলিহেঁতেন, কি হ'লহেঁতেন আমাৰ? মানুহজনে কাপোৰ নিবলৈ অহা হ'লে মই ক'ৰ পৰা দিলোঁহেঁতেন? সঁচাকৈ নিজৰ সদায় নিজৰ পাহি। তই আমাৰ কাৰণে কিমান চিন্তা কৰ, আমি বুজিয়ে পোৱা নাছিলোঁ। এতিয়া গম পালা মা, পেহীয়ে তোমালোকক কিমান ভাল পায়? দেউতা, এতিয়া তুমিও বুজি পালানে? আজিৰ পৰা পেহীক খং নকৰিবা। পেহীয়ে মনত বৰ দুখ কৰি থাকে তোমালোকে যে পেহীক মৰম নকৰা। এনেকুৱা ভুল আৰু কেতিয়াও নকৰোঁ। পাহিও, তোক আমি বেয়া ব্যৱহাৰ কেতিয়াও নকৰোঁ। আগৰ কথাবোৰ পাহৰি যাবি, আমাক ক্ষমা কৰি দিবি। তই নথকা হ'লে আজি আমি বৰ ডাঙৰ বিপদত পৰিলোহেঁতেন। হ'ব দে দাদা, এইবোৰ কথা ভাবি নাথাকিবি। তহঁতক মই বৰ ভাল পাওঁ। তহঁতৰ বিপদ হোৱাটো মই কেতিয়াও নিবিচাৰোঁ। নবৌয়ে মানুহজনক পইচাখিনি দিয়াৰ কথাটো লৈ মই বৰ চিন্তা কৰি আছিলোঁ। সেই দেখি মিকুৱে সুধি থকাত তাইক ক'লোঁ কথাবোৰ। তাইয়ে বুদ্ধিটো উলিয়াই মোক তালৈ লৈ গৈছিল।
এই কামটো অকল ময়ে কৰা নাই, তাইৰো সহযোগ আছে। তহঁতি মোক মৰম কৰিবিচোন। মা দেউতাৰ অবিহনে তহঁতেই মোৰ নিজৰ। তহঁতি বেয়া ব্যৱহাৰ কৰিলে মই মনত বৰ কষ্ট পাওঁ। তহঁতৰ পৰা অকণমান মৰমৰ বাদে মই আৰু একো নিবিচাৰোঁ। মই কথা দিছোঁ এতিয়াৰ পৰা আৰু তোক এনেকুৱা কেতিয়াও নকৰোঁ। মামনিও নকৰে। বহুত মৰমত ৰাখিম তহঁত দুইজনীকে। আৰু এতিয়া তই পঢ়িব লাগিব। ভালদৰে পঢ়া শুনা কৰি এদিন ডাঙৰ মানুহ হ'ব লাগিব। হ'ব দে, তহঁতি যদি মোক পঢ়িবলৈ কওঁ মই নিশ্চয় পঢ়িম। নবৌ, এনেকৈ দুখ কৰি নাথাকিবাচোন। তুমি এনেকৈ দুখ কৰি থাকিলে মই বৰ কষ্ট পাওঁ। দুখ নকৰোঁ পাহি, এতিয়াৰ পৰা আৰু কেতিয়াও দুখ নকৰোঁ। আমি বহুত সুখেৰে থাকিম। আৰু এটা কথা নহয়, সিদিনা তই হোটেললৈ যাওঁতে ককাইৰে কাম কৰা হোটেলখনৰ মালিকে তোক দেখি বহুত পচন্দ কৰিছে। তোৰ বিয়াৰ কথা আমি যেতিয়াই চিন্তা কৰোঁ তেওঁক জনাবলৈ কৈছে। পাহি, মই তেখেতক দাদা বুলি মাতোঁ যদিও মোতকৈ বহুত সৰু। হোটেলৰ মালিক কাৰণে দাদা বুলি মাতোঁ। আৰু তোক দেখিয়ে বহুত পচন্দ কৰিছে। তোৰ বিয়াৰ কথা আমি যেতিয়াই চিন্তা কৰোঁ তেওঁক জনাবলৈ কৈছে। তেওঁৰ নিচিনা মানুহ এজনলৈ যদি তোক বিয়া দিব পাৰোঁ মই নিশ্চিন্ত হৈ থাকিব পাৰিম আৰু বহুত সুখত থাকিব পাৰিবি। মই এতিয়া বিয়া নহওঁ দেই। মোক পঢ়ুৱাম বুলি কৈছ নহয়, মই পঢ়িম। মই চাকৰি এটা কৰিব পাৰিলেহে বিয়া হ'ম। হ'ব পাহি, পঢ়া শুনা কৰি ল আগতে, তাৰপিছতহে বিয়াৰ কথা চিন্তা কৰিম। তেওঁ কোৱা কথাটোহে কৈছোঁ। নাই নাই, পেহীক বিয়া দিলে মই কাৰ লগত থাকিম? পেহীক বিয়া দিব নোৱাৰিবা তোমালোকে। মিকু, ছোৱালী হৈ জন্ম ল'লে এদিন বিয়া হ'ব লাগিবই। তুমিও ডাঙৰ হ'লে এদিন বিয়া হ'ব লাগিব। নাপায় নহয় এনেকৈ ক'ব। এতিয়া ব'লা আমি ভিতৰলৈ যাওঁ। আজিৰ পৰা দুয়োজনীয়ে পঢ়া শুনা কৰিব লাগিব নহয়। পেহীৰ কাৰণে আমি কাপোৰ কানি কিনিবকৈ লাগিব আজিৰ পৰা কলেজলৈ যাবলৈ। সঁচাকৈ মা, পেহী আৰু মই একেলগে পঢ়িব পাৰিমনে? নিশ্চয় পাৰিবা। আজি আমি গোটেইকেইটা ওলাই যাম। দুপৰীয়াৰ খানা আজি আমি বাহিৰতেই খাম। তাৰপিছত পাহিৰ কাৰণে কাপোৰ কানি কিনি আনিব লাগিব কলেজলৈ যাবলৈ। ব'ল পাহি, ভিতৰলৈ যাওঁ এতিয়া। ভিতৰলৈ যাওঁ। একো খোৱাই নাই নহয়, চাহ একাপকৈ খাই লওঁগে, তাৰপিছত ওলাই যাম আৰু। বা, কিমান ভাল লাগিব আজি ওলাই গৈ। সকলোৱে একেলগে বজাৰ কৰিম দেই। ব'লা তেতিয়া।